হয় আছে পাছক বঙাইগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ বাহিৰত এই পৰিৱেশ মই দেখুৱাইছো এই মুহূৰ্তত NHMৰ কৰ্মচাৰীসকলে তেওঁলোকে সমকামৰ সমদৰ্মহা চাকৰি নিয়মীয়াকৰণ এনেধৰণৰ দাবীসমূহ লৈ তেওঁলোকে আজিৰ দিনটোত যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম প্ৰদান কৰক হেল্ল' আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি 3 দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ অসম জুৰি আমাৰ NHM কৰ্মচাৰীসকলে ধৰ্ণা অৱস্থান ধৰ্মঘট কৰিছোঁ এই ধৰ্মঘট কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ দীৰ্ঘদিনীয়া দাবী আমি চৰকাৰক অৱগত কৰিছোঁ বহুত দিন আগৰ পৰা আমি দাবীসমূহ জনাই আছোঁ কিন্তু চৰকাৰে এতিয়ালৈকে আমাৰ দাবীসমূহ মানি লোৱা নাই আমাৰ দাবীসমূহৰ ভিতৰত মুখ্য দাবী আছিলে চৰকাৰে আমাক কি কৰিব লাগে সমকামৰ সমবেতন দিব লাগে তেওঁলোকে 7 পে কমিশনৰ আণ্ডাৰত আজিৰ যিজন আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে যেতিয়া কংগ্ৰেছৰ আমলত স্বাস্থ্যমন্ত্ৰী আছিলে তেখেতে নিজেই কৈছিলে যে যেতিয়ালৈকে আমি NHM কৰ্মচাৰীসকলক ৰেগুলাৰ কৰি নিদিওঁ তেওঁলোকক আমি কি কৰিম সপ্তম আয়োগ মতে তেওঁলোকৰ সমকামৰ সমদৰমহা দিম এতিয়া যেহেতু অষ্টম আয়োগ গ'ল সেই আমাৰ সপ্তম আয়োগৰ দৰমহাও এতিয়ালৈকে পোৱা নাই সমকামৰ সমদৰমহাও পোৱা নাই আৰু আমাৰ আৰু এটা দাবী আছিলে মুখ্য দাবী আৰু এটা আছিলে কি কৰিব লাগে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ দ্বাৰাই আমাৰ যিবিলাক NHMৰ কৰ্মচাৰী আছে ৰাজ্যিক পৰ্যায়ত যিবিলাক পদ ভেকেঞ্চি হৈছে সেই পদবিলাকত কি কৰিব লাগে এবজৰ্ব কৰিব লাগে এনেধৰণে বিভিন্ন দাবী লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বঙাইগাঁও স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ বাহিৰত আৰু এই সন্মুখত কিন্তু জুবিনদাৰ ফটো তেওঁলোকে হিমান্ত চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বঙাইগাঁৱৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে